গুড মৰ্নিং সকলোকে। আজি বিহু খাবলৈ যাম মাহঁতৰ ঘৰলৈকে। কি হ'ল তোমাৰ? চৰ্দি লাগিলে? তাই আকৌ পটককৈ চৰ্দিটো লাগে, এলাৰ্জি কেতিয়া হয় গমেই নাপায়। মই বনোৱা কাপোৰযোৰ পিন্ধিম। ৰিলহে বনাইছিলোঁ আগতে, যিহেতু ক'তো ফুৰিব যোৱা নাই। আজি মাৰ ঘৰলৈকে বিহু বুলি ওলালোঁ আৰু কাপোৰযোৰ পিন্ধি। এইফালে মা ওলাই আছে আৰু তাইৰ ফ্ৰেণ্ডজনীকো লগত লৈ যাম আৰু। হৈছে নে কাপোৰ পিন্ধা? এয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈকে। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এয়া আমি যোৱা দেওবাৰে মাতিছিল মাহঁতে, যোৱা নহ'লে মাৰ গাও বেয়া আছিল আৰু এখেতৰো কঁকালৰ বিষ আছে। সেইকাৰণে এতিয়া আজি যাম আৰু মাতিছে যিহেতু বিহু খাবলৈ। এয়া আমি যাবলৈ ওলাইছোঁ। মাৰো গা বেয়া, ইমানে বেয়া হৈ থাকে, তাকে ওলাইছোঁ আৰু ওলাই গ'লেহে ভাল লাগিব, সেইকাৰণে ওলাইছোঁ। হৈছে সেইটো লাইটটো দি থৈ দিয়ক, দেৰি হ'ব। সেইটো বাহিৰততো পম্পিত দি থ'ব, নখটো মাৰক। বেছি চৰ্দি লাগিলে দেই, ৰাতিপুৱা গাটো ধুলে নহয়, সেইকাৰণে চৰ্দি লাগিলে গাটো বেয়া। ভাল পাবা দিয়া ফিঞ্চিক লগ পালে না, মুনিমাহীক লগ পাবা নহয়। আইতা আহাই নাই ৰবা, যোৱা ফিঞ্চি আৰু ফিঞ্চি আইতা যোৱা মা সেইফালে, আইতা মা যাওক সেইফালে। তুমি যাব নালাগে, আগত আহিবা নেকি? ফিঞ্চিৰ লগত বহা মাজত হৈছে নে? তাইৰ আৰু চৰ্দি লাগিল নহয়। ৰখি আছে নে? কোনে? ফিঞ্চি বকি আছে। কি ঘৰৰ পৰাই ওলা নাই, গ'ল নেকি তাই? তাইক দেখাই দিম ৰ, ভিডিঅ'টো চালে গম পাব তাই। কৈছে টোপনি গ'ল নেকি? কৈছে টোপনি গ'লে ভাল পাব, কিন্তু আমাৰ এই চৰ্দিত যদি টোপনি মাৰে নহয় তেতিয়াহ'লে ভাল পায়। যাম হ'লে। আজি দেওবাৰ হয় আৰু তাতে আৰু গণৰাজ্য দিৱস পৰিছে আজি। এবাৰ মানুহবোৰ ওলাই আহিব পাৰে মানে ফুৰিবৰ কাৰণে। আমি আৰু ট্ৰেফিক জাম পাম বুলি ভাবিছিলোঁ, কিন্তু ট্ৰেফিক জাম বেছি নাপালোঁ। এতিয়া ভাল হ'ল দিয়া, এতিয়া কথা পাতা এতিয়া। তাই বৰিং হৈ আছে, তুমি দেখোন কান্দিলা তাই নাহাৰ কাৰণে। এতিয়া ঘৰ পালে খেলিবা। এতিয়া মুনিমাই একো লগ পাব নহয়। আনিছে তাই। মই আজি ভাবিছিলোঁ কাম চাম কৰি থাকিম আৰু ভাবিছিলোঁ। মিৰ্জা পাই গ'লো আমি। এতিয়া ভালনে খবৰবিলাক? ভাল। মিৰ্জা পালো দেই আমাৰ। এয়া মিৰ্জাৰ বজাৰ বহিছে, গৰম লাগি গ'ল। এইখন কলেজত আমি পঢ়িছিলোঁ, এইখন দিকীয়া কলেজ, এইখন দিকীয়া কলেজখন। আমাৰ ঘৰ পাই গ'লো। এয়া লাগিছে নেকি? আমি ঘৰৰ পৰা 11টাত আহিছিলোঁ আৰু এয়া 12:15 মানত পাই গ'লোঁ। বনাইছা? মোক বনাব নালাগে বুলি। একো নহয়, বাহ বঢ়িয়া গোন্ধ ওলাইছে। মিক্স ভাজি বহুত উঠিছা দেখোন। লগ নাপায় না ডাঙৰ অসম মানে চাপৰ
ভোক লাগিছে দে চাহ খাওঁ চোৱা কাৰণ ঠাণ্ডা পাব না সেইকাৰণে এই আমাৰ ঘৰ ইয়াৰ বিয়া পাতিলে চিডি ল'ব আমি সদায় পিছফালে বহো ৰ'দ দিছে বলক নহ'লে পিছফালে বলক পিছফালে পিছফালে বলা গোটেইবিলাক মুনিয়ে যিহেতু বিহু খাব আহিছিলে তাকে তাই 2 দিনৰ কাৰণে ৰাখি থৈছে আৰু তাই নাথাকিলে মুনাক মাতি দিলে হয় মা আৰু এয়া ময়ো কাপোৰ কানি সলালোঁ আৰু চাহখিনি ময়ে ৰেডি কৰিলোঁ বনালোঁ আৰু ইহঁতক দিলোঁ সকলোকে তাইও মাছ চলি আছে মাও কিবা কিবি কৰি আছে ড্ৰেছ পাতি সলালোঁ দেই আৰু চাহ খাব আৰম্ভ কৰিছোঁ চাহ খাইছোঁ কি কৰিছা লুডু খেলিছা কেনেকুৱা লাগিল ভাল লাগিল নে বৰিং লাগিছে ভাল লাগিছে আজি চৰ্দিটো গাটো খাই দিলোঁ তাইক মোৰ গাও ধুলে সেইকাৰণে তাই মানে চৰ্দিটো হঠাতে লাগি যায় আৰু আহোঁতে কিন্তু চনমাইত আমি মেডিচিন খুৱাই লৈ আহিছোঁ তাইক তাই বেষ্ট ফ্ৰেণ্ডজনী আহিছে প্ৰথমবাৰ এতিয়া কোনে খুৱাব ফাষ্ট ফুড তোমালোক দুটাই তুমি যদি উইনাৰ হোৱা তাইক খুৱাব লাগিব যেতিয়া তাই উইনাৰ হয় তেতিয়াহ'লে এনেই গ'ল দুইটা হৈছে যেতিয়া নহ'ব আৰু মই কিয় খুৱাম পনীৰ খাবা পনীৰ বনাইছোঁ খাম খাবা চিকেন হৈছে ৰ'বা ক'ত চিকেন মামাইছো খাই দিলা আমাৰ চিকেনটো আছে আৰু এয়া এটা শুন আছে খালি ৰেডি কৰিছোঁ ইহঁতে মাছ নাখায় এইফালে মই বনাইছোঁ পনীৰ এয়া পনীৰ মটৰ আৰু পালেং শাক চিকেন ইহঁতে খাই আছে ভাত এতিয়া সানি দি আছোঁ কেনেকুৱা হৈছে জি খাইছানে ভাল হৈছে ভাল লাগিছেনে তোমাৰ ইয়াতে আহি অঁ সেইকাৰণে তোমাৰ লগত আহিব কৈছোঁ দেখুৱা ইহঁতে ফ্ৰাই মাছ মানে দি আছোঁ এয়া আমাৰ টেণ্ট হাউচৰ বস্তুবিলাক ভাড়াত যায় এয়া ভাড়াত নিব আৰু আমাৰ যিহেতু দাদাৰ মানে টেণ্ট হাউচৰ বিজনেছ হয় টেণ্ট হাউচৰ আজিকালি বিয়া বাৰু কমকৈ মাৰে এই ভাড়াতে ভালে আৰু ভাড়া লৈ যায় বস্তুবোৰ হজম কৰিব পাৰোঁ কিন্তু এতিয়া ভোক লগা নাই কাৰণে মোৰ চুদা চুক্তি ভাতো পেটত যায় ভোক লাগিলে মই সেইবোৰ চাউল ভালে পাওঁ লোকেল চাউলটো তাৰপিছত সিদিনাখন জহা চাউল নবনাই বোলো বনাবচোন জহা চাউলকে খাই কিমানো চুনা চুক্তিকে খাই থকা কালিও গৈছে জহা চাউলকে অলপ বনালে ৰাতিপুৱা গৰমে গৰমে ভাল লাগে কেতিয়াবা খাই মোকতো এতিয়া চব লগৰবোৰে কয় আপুনি বইল খাওক বইলনো ক'ত খোৱাই নহয় আমাৰ তেল ৰেচন কাৰ্ড বনাইছে বনালো আমাৰ আহিলে ৰেচন কাৰ্ড আমাৰ তিনিটা মাৰ মোৰ আৰু এয়া ভাত পানী বনোৱা হৈ গ'ল আমাৰ মা মাছৰ আঞ্জাখন বনাই আছে সেইকাৰণে আমি ইয়াতে কথা পাতিবলৈ আহিছোঁ এয়া আমি কথা পাতিব আৰম্ভ য'তে মানে বহু গোটেইকেইজনে তাতে কথা পাতোঁ আৰু গৈয়ে যিহেতু কামত লাগিছোঁ মানে কামত লাগিব লগা হৈছে বহিবৰ টাইম পোৱা নাই বহিলে এনেকৈ কথা পাতোঁ তাৰপিছত এক্সট্ৰাকৈ খাইছে দেই মা ভাত এয়া মাংস নাখায় কাৰণে এনেকৈ এক্সট্ৰাকৈ খাইছে দেখাক পনীৰটো এনেকৈ ফ্ৰাই কৰি দিছোঁ দিয়ক ভাজা মাছ এনেকৈ দিছোঁ কেনেকুৱা হৈছে পনীৰ গ্ৰেভিটো ভাল হৈছেনে খাওক ভিঞ্চিক দিলোঁ তাই দৈখিনি নাখালে অকল মিঠাইটো খালে কেনেকুৱা হৈছে পনীৰখিনি ভাল হৈছে চাটনিখিনি খাইছিলে ভাল হৈছেনে ভাল হৈছেনে ধনিয়া আৰু পালেং শাক অকল আৰু তেতেলী দিছোঁ অলপমান পুৰণা তেতেলী পালেং আৰু ধনিয়া ঘৰৰ না আৰু অকণমান হেৰি মাৰ পুৰণা হেৰি আছিল তেতেলী ময়ো লৈ লৈছোঁ অলপমান ফুচকা খাব লৈছোঁ
ওলাইছোঁ আমি লাষ্ট আমি এতিয়া লাষ্ট খাওঁ মাংস লৈছোঁ দৈ গল্লা লৈছোঁ দালি লৈছোঁ চাটনি লৈছোঁ পনীৰ লৈছোঁ মাছ লৈছোঁ এতিয়া খাম বিহু খাম আৰু মুনি মাহিক মাতা ভাত খাওঁতে উঠাব লগা পানী গ'ল পানী আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া অকণমান ৰেষ্ট লৈছে আমি আৰু যাম আৰু 5টামান বজাত এতিয়া 3:30 মানত আমি ৰেডি হৈছোঁ খাই লৈ আৰু অকণমান এতিয়া কথা পাতি মাহঁতৰ লগত যাম আৰু 3:30 মানত হ'ল আৰু আমাৰ আৰু বিয়াখন হ'লে আমাৰ তাৰমানে হেৰি হ'ব আৰু ছোৱালীটো ফাইনেল নহয় আগতে চাবহে লাগিব আগতে আমি প্ৰথম চাম চোৱাৰ পিছত যদি আমাৰ ভাল লাগে মাহঁতৰ দাদাৰো যদি ভাল লাগিব না দৰা ঘৰ চাব লাগিব না আমি কেতিয়া যাম নহ'লে আমি কেতিয়া যাম আমাক যদি আৰু মাতে বোলে আমাৰ হ'লে ভাল লাগিছে দৰা ঘৰ যদি আপোনালোকে আহিবা দিয়ক এতিয়া আমাৰ আৰু আমাৰ মামাহঁতৰ জঙাইকেইটা যিকেইটা যোৱা নাই আৰু চাব লাগে মানুহ আছে আৰু হেৰি হেল্ল' হাই হেল্ল' ভাত পানী খোৱা হৈ গ'ল এতিয়া আমি কেতিয়া যাম 5:30 ঠিক আছে ঘৰতে আছে তুমি ক'ত আছা টপলাটো এয়া চিৰা আৰু গুড়া সান্দহ মোক বিহুত অহা নাই কাৰণে দিছে আৰু মায়ে টপলা কৰিলোঁ ঘৰত যাব ওলাইছোঁ সদায় দিয়ে দে পইচা আমাকো দিব দে আইতাকো সেৱা কৰিছে দে একো নহয় দিছে দিছে মোক দিবা না নিজে ল'বা দে শুভেচ্ছা থাকিল বিহুৰ শুভেচ্ছা আৰু নতুন হেৰি কি নতুন কামৰ শুভেচ্ছা থাকিল ইয়ালৈ তাকেইতো বাই বাই আমি ওলালোঁ আমাৰ ৰাস্তা পালোঁ আৰু মিৰ্জা পালোঁ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰিব তাই ৰৈ গ'ল ন ঔষধটো বিৰাট কামত দিছে দেখোন আৰু এয়া আমাৰ গুৱাহাটী পাই গ'লোঁ আমি ঘৰৰ পৰা আমি 5:15 মানত আহিলোঁ 6টা বজাত এইটো উঠিব লাগিব আহিলে আৰু এতিয়া ঘৰ পাম আৰু আমি এতিয়া এইখিনিতে ভিডিঅ'টো শেষ কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকৰ বাই বাই ধন্যবাদ সকলোকে